গুচিয়ে যাওঁ। তাৰপিছতে যেতিয়া ধৰা পৰিলে মোৰ হাজবেণ্ডে অলপ ড্ৰিংকছ কৰিছিলে, স্মকিং কৰিছিলে, তেওঁ ভাবিলে যে মই আৰু নাবাচোঁ আৰু, তেওঁ চিন্তাই গৈছিলে নাবাচোঁ আৰু মইতো আৰু মৰিম, মই ঠিকছে মদ খাই মৰি যাওঁ। বহুত আছে যদিও তেওঁ উস্তাদমে কাৰ্য কৰি থাকে। তাৰপিছতে মই কি কৰোঁ, তেওঁ ৰাতি শুৱাইলে বিচনাৰ ওচৰতে পাতি পাৰি বহি উৰণি মাৰি প্ৰভুক কাটি কাটি প্ৰাৰ্থনা কৰি থাকোঁ, প্ৰভু মোক বিধৱা হ'ব পোৱা নাই এতিয়া, প্ৰভু তুমিতো মোৰ প্ৰাৰ্থনা শুনা উত্তৰ দিয়া কিবা। তাৰপিছতে মই কেইবাদিন এনেকৈ প্ৰাৰ্থনা কৰি আছোঁ, প্ৰভুৱে মোক ক'লে তেওঁক সুস্থ হ'ব, মই সুস্থ কৰিম। সেই প্ৰভু তেওঁক ক'লে বিশ্বাস নকৰে, তুমি নিজে তেওঁক কোৱা, তোমাৰ পুত্ৰক তুমি নিজেই কোৱা। এপ্ৰিল মাহ 2019 এপ্ৰিল মাহ বহাগ বিহু ৰাতিপুৱা টোপনি 4টা বাজিছে। তেওঁ মোক উঠি পিছত কৈছে, তেওঁ মোক জবাব পৰা নাই, মই কৈছে মাইনা যেন ইমান ৱেট হাতখন, এখন হাত মোৰ মাথাত কঁকালত, ইমান ৱেট মই যেন টানিব নোৱাৰোঁ। তাৰপিছতে মোক কৈছে, আৰু মই ল'ৰা ছোৱালী চকু মেলি আছোঁ আৰু পুলিৰ মাত শুনা পাইছোঁ, তোমাক জগাব বিচাৰিছোঁ, মই নোৱাৰোঁ, হাত লৰাব মই একো কৰিব নোৱাৰোঁ। মোক প্ৰভুৱে ক'লে, সেই মোৰ পুত্ৰ তোমাক মই 2 মাহৰ ভিতৰত ভাল কৰি দিম, আৰু তুমি বেয়া বস্তু ত্যাগ দি মোলৈ আহা, টকা পইচা চিন্তা নকৰিবা, মই দিম। তেনেকৈ ক'লে। তেওঁ মোক তাৰপিছত প্ৰভুৱে এৰি দিয়াৰ লগে লগে মোক উঠাই গৈছে, মাইনা মোৰ লগত প্ৰভুৱে কথা পাতিলে, এনেকৈ ক'লে। তাৰপিছতে 15 দিনমান যোৱাৰ পিছত, এমাহ হোৱা নাই আৰু, মই ক'লোঁ ব'লা ডাউনটাউনত নাযাওঁ, ট্ৰিটমেণ্ট ডাউনটাউনত চলাই, তাত এনেই বহুত টেষ্ট কৰিব দিব, মোৰ চিনাকি ডাক্তৰ DC ডাক্তৰৰ ওচৰত যাওঁ, মেডিচিন ডাক্তৰ চাৰ্টিফিকেট বহে। ক'লোঁ ছাৰে সেই ৰিপৰ্টটো চাই টেষ্ট কৰিব দিলে, টেষ্ট কৰিলোঁ, আবেলি ৰিপৰ্টটো লৈ গ'লোঁ, ছাৰে 2টা ৰিপৰ্ট লৈ পিনে কৈছে আৰে এইটো কেনেকৈ কিয়ৰ হ'ব পাৰে, এইটো এবনৰ্মেল ৰিপৰ্ট আছিলে আগৰ, কেনেকৈ কিয়ৰ হ'ব পাৰে। তেতিয়া মোৰ চকুতে পানী আহিব দিছে, আৰু মইহে জানো প্ৰভুৱে 2 মাহ নহওঁতেই তাক সুস্থ কৰিলে, কিন্তু মোৰ হাজবেণ্ডে ড্ৰিংকছ কৰিব নেৰিলে, স্মকিং কৰিব নেৰিলে, সুস্থ আত্মাই চলাই থাকিলে। আৰু বিনিময়ত 3 তাৰিখ গোট খুৱাই দিলে, আৰু 4 তাৰিখ তেওঁ গুচি গ'ল। প্ৰভু মোৰ জীৱনত এইবিলাক বহুত ডাঙৰ বিৰাট হৈ পৰিছে।